এটা প্ৰচেষ্টা কৰিছে। চিৰঞ্জীৱ আমাৰ খুবেই মৰমৰ, খুব ভাল এজন শিল্পী, এজন লোক সংগীতৰ লগত জড়িত, খুবেই বেছি নাটকৰ সৈতে জড়িত আৰু বহুত দিনৰ পৰা, বহুত সৰুৰ পৰা তাক চিনি পাওঁ। আমাৰ অভিনয়ৰ ষ্টুডেণ্ট আছিলে আৰু এতিয়া এনেকুৱা কিছুমান উদ্যোগী প্ৰচেষ্টা হাতত লৈছে, গতিকে খুব ভাল কথা। ইয়াৰ আগতে মই শুনিছিলোঁ কটনৰ সন্মুখত আছিলে, তাত যিহেতু পঁইতা ভাতৰ পৰা আৰম্ভ কৰি থলুৱা সকলো ব্যঞ্জন তেওঁলোকে পৰিৱেশন কৰিছিলে আৰু খুব ৰিজনেবল প্ৰাইচত যাতে ষ্টুডেণ্টসকলেও খাব পাৰে তেনেকুৱা ধৰণৰে। কিন্তু কিবা কিবি এনেকুৱা খেলি মেলি হ'ল আৰু এডমিনিষ্ট্ৰেশ্যনৰ কিবা প্ৰব্লেম, পাৰ্মিশ্যনৰ কিবা প্ৰব্লেম, তেওঁলোকে সেইকাৰণে তাৰ পৰা কটনৰ সন্মুখৰ পৰা উঠাইকৈ দীঘলী পুখুৰী কাষলৈ আনিলে। এতিয়া সকলোখিনি ফ্ৰেছ জুচৰ পৰা আৰম্ভ কৰি চৰ্বত বা গৰমত যিখিনি বস্তু পানীয় প্ৰয়োজন হয় সেইখিনি আছে আৰু বিভিন্ন শ্বেকছ, চাহো আছে আৰু অতি শীঘ্ৰে চাইনিজ আৰম্ভ কৰিব। গতিকে সকলোৱে আশীৰ্বাদ কৰক, আহক সকলোৱে আমাৰ থলুৱা ব্যঞ্জনেৰে হওক বা আমাৰ থলুৱা ফল মূলেৰে হওক, ফ্ৰেছ জুচ ইত্যাদি কামখিনি তেওঁলোকে কৰি আছে আৰু অসমীয়া ল'ৰা। নমস্কাৰ। এটা বিষয় আচলতে আমি ইমানতে সমাপ্ত হ'ব লাগে, আচলতে সামৰণি মাৰিব লাগে। যিটো বিষয় কালিৰ পৰা আপোনালোকে জানেই যে ছ'চিয়েল মিডিয়াতে হওক বা বিভিন্ন সংবাদ মাধ্যমত ব্যাপক ৰূপে চৰ্চা লাভ কৰিছে যে জুবিন ক্ষেত্ৰত কিবা চুৰি কাণ্ড এনেকুৱা ধৰণৰ কথা আচলতে ওলাবই নালাগিছিলে। এনেকুৱা ধৰণৰ কথা বতৰাই আচলতে গোটেই জুবিনদাৰ এই সত্তাটোত ক'ৰবাত অকণমান মানে কালিমা সানে আৰু জুবিনদাৰ গোটেই বিশাল সত্তাটো আচলতে এনেকুৱা নহয়। আৰু আমি এতিয়া সময় ন্যায়ৰ কাৰণে যুঁজাৰ সময়, ঐক্যবদ্ধভাৱে সকলোৱে থকাৰ সময় আৰু জুবিন ক্ষেত্ৰত কি হৈছে কি নাই হোৱা, জুবিন ক্ষেত্ৰক লৈ ইমান বেছি আমি মানে চৰ্চা কৰি থকা কথা, এনেকুৱা ধৰণৰ কথাখিনি আচলতে ক'ৰবাত নহয় ক'ৰবাত ৰাইজৰ মাজত বিভ্ৰান্ত কৰিছে। কাৰণ কিয় এতিয়া আজি তাৰিখত জুবিন ক্ষেত্ৰৰ যিখন পৰিচালনা সমিতি আছে, তেওঁলোকে তাতেই একচুৱেলি জুবিন ক্ষেত্ৰখন এতিয়া বৰ্তমান সময়ত চলাই নিবৰ কাৰণে স্থানীয় মানুহখিনিয়ে, সোণাপুৰৰ স্থানীয় মানুহখিনিয়ে সকলোৱে লাগি ভাগি তেওঁলোকে কাম কৰি আছে আৰু তাতেই যিবিলাক বস্তু উঠে, যিবিলাক পইচা উঠে, সেইবিলাক তাতেই এটা গোটেই বস্তুখিনি তাত জমা থয়, গোটেই বস্তুখিনি তাত থাকে আৰু চিৰিচিত গোটেই বস্তুখিনি জমা কৰে। পইচা পাতি গোটেইখিনি তাতে আছে, লাখ লাখ টকা পইচা যিখিনি উঠিছে চব গোটেইখিনি আছে তাত। চুৰি কৰা কাণ্ডৰ কথা কোনো বা এনেকুৱা ধৰণৰ কথা আহিবই নোৱাৰে। ইয়াৰ আগতেও তাতে অলপ কিবা ধৰণৰ বিতৰ্ক হৈছিল যে দুটা পক্ষৰ মাজত তেওঁলোকৰ ভুল বুজাবুজি, বাক বিতণ্ডা আৰু পুৰণা কমিটি, নতুন কমিটি, এনেকুৱা ধৰণৰ কথা বতৰাবিলাকে অকণমান বিভ্ৰান্ত কৰি আছে। কিন্তু শেহতীয়াকৈ চিৰঞ্জীৱ কাশ্যপৰ যি ধৰণৰ এজন উঠি অহা ল'ৰা আৰু সেইকাৰণেই চিৰঞ্জীৱৰ পক্ষত, চিৰঞ্জীৱৰ কাষত মই থিয় দিছোঁ এইটো কাৰণেই, কাৰণ কিয় সি হয়তো ভুল কৰিব পাৰে বা সেইটো ক'ৰবাত তাৰ ভুল হ'ব পাৰে, কিন্তু সি কেতিয়াও চুৰ কৰা নাই বা জুবিন ক্ষেত্ৰৰ পৰা কোনে বস্তু চুৰ কৰি আনিব নোৱাৰে। কাৰণ কিয় তাতে প্ৰশাসনৰ লোক আছে, পুলিচ প্ৰশাসন আছে, তাতে CCTV কেমেৰা আছে আৰু গোটেই বস্তুখিনি মই কৈছোঁ যে পইচাৰ পৰা যিমান সা সামগ্ৰী উঠে চব জমা কৰা হয়। কিন্তু ওপৰঞ্চি কিছুমান বস্তু, যিবিলাক বস্তু ৰাখিবৰ কাৰণে এতিয়া জেগা নোহোৱা হৈ গৈছে, ইমান বেছি গামোচা, ইমান বেছি বয় বস্তু, এইবিলাক কেতিয়াবা কি হয়, তাতে যিখন কমিটি আছে লোক বহি থাকে, তেওঁলোকে বহুতকে 100খন 200খন 300খন এনেকৈ গামোচা বিভিন্ন ঠাইত যদি দৰকাৰ হয় তেওঁলোকে বিনামূলীয়াকৈ তাৰ পৰা দি আছে। তাৰ বাবদ কিন্তু কোনো ধৰণৰ জুবিন ক্ষেত্ৰ পৰিচালনা সমিতিয়ে পইচা আদায় কৰা নাই বা লোৱা নাই। আৰু সেই মানুহখিনিয়ে যে দিনে ৰাতি ইমান কষ্ট কৰি আছে, সেই মানুহখিনিয়ে যে মানে লাগি আছে জুবিনদাৰ কাৰণে, কোনোবাই তাত দৰমহা দিছে নেকি? কোনোবাই তেওঁলোকক দৰমহা ৰাখিছে? নাই ৰখা। তেওঁলোকক কোনেও এটকাও দৰমহা দি ৰখা নাই। আৰু তেনেস্থলত তেওঁলোককো দোষাৰোপ কৰাৰ কোনো কথাই ইয়াতে আহিব নোৱাৰে। তেওঁলোকে স্বইচ্ছাই গোটেইখিনি কাম কৰিছে। গোটেইকেইগৰাকী আচলতে ল'ৰা ছোৱালী তাতে সহজ সৰলভাৱে আছে, কিন্তু গোটেই কথাটো প্ৰক্ৰিয়াটো আৰম্ভ হ'বলৈ পালে ক'ৰ পৰা? কাৰণ কিয় তাতে চিৰঞ্জীৱে তাতে যেতিয়া গোটেই প্ৰথম অৱস্থাৰ পৰাই চিৰঞ্জীৱে তাৰ মানুহখিনিৰ লগত ভাল, সেই মানুহখিনিৰ লগত এটা সম্পৰ্ক আছে, সি তাত থাকে আৰু প্ৰতিটো সময়ত তাৰ পৰাই সি জুবিনদাৰ ন্যায়ৰ কাৰণে যুঁজি আছে, হুংকাৰ দিয়ে। আৰু
এই কথাখিনি সেই প্ৰক্ৰিয়াটো আমি দেখি আছো। আমি যেতিয়া জেলত আছিলো তেতিয়াও চিৰঞ্জীৱৰ দেখি আছো যে জুবিন ক্ষেত্ৰখনত বেচেৰাটো লাগি আছে, আৰু সেইকাৰণে এটা সুসম্পৰ্ক হৈছে। অজয় তালুকদাৰে হওক, তাতে যিমানখিনি আছে আমাৰ ভৃগু প্ৰশান্তৰ পৰা আদি কৰি দয়াল, গোটেইখিনি যিমান প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে বা আমাৰ কৌশিকহঁত আছে, আগতে দিব্যদাহঁত আছিলে প্ৰাক্তন ছাত্ৰ নেতা, যে সেই মানুহখিনিয়ে নিস্বাৰ্থভাৱে তাতে কাম কৰি আছে আৰু কাম কৰি আছিল। আৰু এতিয়া কথাটো হ'ল কি, তেওঁলোকে লগত এটা যেতিয়া সুসম্পৰ্ক হয় তেতিয়া মানে তেতিয়া কি হ'ব যে এটা সম্পৰ্ক তৈয়াৰ হ'লে তেতিয়া ক'ব যে এই বস্তুখিনি ইয়াত বেছি হৈছে, বা এই বস্তুখিনি আপুনি যিহেতু জুবিন প্ৰজেক্ট জুবিন লেণ্ড খুলিছে, আপুনি এটা মিউজিয়াম আহিব, তাতে আপুনি যিহেতু কৈছে যে জুবিন ক্ষেত্ৰৰ বস্তুখিনি আপুনি এটা সুকীয়াকৈ ৰাখিব জুবিন মিউজিয়াম হিচাপে, আপুনি ইয়াৰ পৰা অলপ বস্তু তাতে নিব পাৰে, বা সেইটো এটা তেওঁলোকৰ কথা বতৰাৰ মাজেৰে, তেওঁলোকৰ এটা আলাপ আলোচনাৰ মাজেৰে, এটা সমন্বয়ৰ ভাৱেৰে, এটা সৎভাৱেৰে তেওঁলোকে সেই কথাখিনি কৰিছিল। তাতে জুবিন ক্ষেত্ৰ মানুহৰ বা অজয় তালুকদাৰে হওক বা চিৰঞ্জীৱৰে হওক, কাৰো গাত দুখ নাই। ধুনীয়াকৈ তেওঁলোকে বস্তুখিনি আনিছিল, আৰু সেই বস্তুখিনি তাতে বহুত বস্তু আছে, আৰু সেইখিনি অনাটো কোনো এটা দুখ হ'ব নোৱাৰে। আৰু সেইখিনি আনিবলৈ যাওঁতে যে পৰিয়ালৰ লোকক ক'ব লাগিব বা এইটো কথাও কিন্তু মই নাভাবোঁ, কাৰণ কিয় জুবিনদাৰ নামত সকলোৱে ইয়াত এতিয়া নিস্বাৰ্থভাৱে সকলোৱে কাম কৰি আছে, ন্যায়ৰ বাবে মাত মাতিব সকলোৱে বেলেগ বেলেগে মাত মাতি আছে, বা প্ৰতিটো বিষয় প্ৰতিটো কথাই যে পৰিয়ালৰ লোকক ক'ব এতিয়া এইটো সময়ত, কাৰণ পৰিয়ালৰ লোকৰ এটা বেলেগ এটা পৰিৱেশত আছে, তেওঁলোকে ন্যায়ৰ যুঁজখন লাগি আছে, তেওঁলোকৰ মন প্ৰাণবিলাক ভাল নহয়। তো এই কাক পৰিয়ালৰ লোকক এতিয়া কাক অৱগত কৰি থাকিব যে এই মই আমুক এটা নিছোঁ তামুক এটা নিছোঁ। কিন্তু অৱগত কৰা হৈছে ক'ত? জুবিন ক্ষেত্ৰত যিসকল লোক আছে, পৰিচালনা আছে, আৰু এটা হোৱাটছআপ গ্ৰুপ আছে, সেই গ্ৰুপটোত আমিও আছোঁ, আৰু তাতে যি ধৰণৰ কথা বতৰাবিলাক হৈ থাকে গোটেইখিনি আমি গম পাই থাকোঁ। তো ইয়াতে চিৰঞ্জীৱক আজি কিয় এনেকৈ মানে চুৰ সজোৱা হ'ল, কিয় মিছা এটা অভিযোগ ল'ৰাজনক দিয়া হ'ল? যিজন ল'ৰা এজন সাংস্কৃতিক কৰ্মী হয়, এজন উদীয়মান শিল্পী হয়, তো এটা সত্তা আছে, শিল্পী সত্তাক ক'ৰবাত কালিমা সানিবৰ কাৰণে চেষ্টা কৰিছে। আৰু ইয়াত কোনসকল লোক জড়িত আছে, কাৰ প্ৰৰোচনাত এনেধৰণৰ কাণ্ড হৈছে, এইটো ডাঙৰ কথা। আৰু গোটেই এই প্ৰক্ৰিয়াটো কথাখিনি যেতিয়া ওলালে ঠিকেই আছিলে কথাখিনি। জুবিন ক্ষেত্ৰৰ যেতিয়া তেওঁলোকৰ মাজত অকণমান কিবা এটা ভুল বুজাবুজি হৈছিলে, সেই ভুল বুজাবুজিত গৰিমাবুক কথাখিনি অৱগত কৰিলে। গৰিমাবুক অৱগত কৰাৰ পিছত গৰিমাবুৱে ধুনীয়াকৈ চিৰঞ্জীৱক ফোন কৰি বুজালে যে যদি এনেকুৱা হৈছে তে দি থৈ যাবা, কাৰণ কি এইবিলাক বেছি কথা বতৰা ওলোৱাতকৈ তুমি মানে দি থৈ যোৱা ভাল ধুনীয়াকৈ। কাৰণ কিয় বৌ এইবিলাক কথাত এইবিলাক কথাত সোমাব নালাগে, বা আৰু বৌ সোমাব নিবিচাৰে, কাৰণ কিয় তেওঁ এটা বেলেগ হেৰিয়ত আছে। জুবিন ক্ষেত্ৰত গৈছে, তেওঁ জুবিনদাৰ লগত কথা পাতিবৰ কাৰণে তেওঁ কিবা এটা বেলেগ মনোভাৱেৰে যায়, আৰু তাত এইবিলাক যদি কথা এইবিলাক অভিযোগ তেওঁ শুনা পায় মনটো দুখ লাগে। সেইকাৰণে তাৰপিছত এই কথাখিনি হয়তো অজয় তালুকদাৰে আমাৰ জুবিন ফেন ক্লাবৰ কাৰোবাক কথাখিনি অৱগত কৰি দিলে। অৱগত কৰাৰ পিছত জুবিন ফেন ক্লাবে কি কৰিলে, লগালগ তেওঁলোকে একদম চিৰঞ্জীৱৰ ফটো বা এনেকুৱা ধৰণৰ পেজত বা ইয়াত আপলোড কৰি দিলে যে, কিন্তু জুবিন ফেন ক্লাব বুলি ক'লে গোটেই অসমৰ জুবিন ফেন ক্লাব বহুত আছে, কিন্তু জুবিন ফেন ক্লাবৰ কোনোবা এজন দুজনেই সেই কামটো যেতিয়া কৰিছে তেতিয়া গোটেই বস্তুটো মানে জুবিন ফেন ক্লাবৰলৈ আহি গৈছে। কিন্তু এইটো এটা কথা নহয় যে ফেন ক্লাব বুলি ক'লে আমি কোনোবা এজন দুজনে ভুল কৰিব সেইটো মানে হেৰি হ'ব। আৰু হয়তো ফেন ক্লাবৰ ল'ৰাজনক কথাখিনি কোৱাৰ কাৰণে আৰু ফেন ক্লাবৰ তেওঁ দায়িত্ব বুজি সঁচাকৈ তেওঁ মানে হঠাৎ তেওঁ আৱেগিক হৈ কিনে দি দিলে। কিন্তু এটা কথা ঠিকেই আছে যে প্ৰথমে কথাটো এনেকৈ লিখিব লাগিছিলে, এখন জাননী দিব লাগিছিলে যে এনেকৈ যদি কোনোবাই তাৰ পৰা বস্তু নিছে বস্তুখিনি ঘূৰাই দিব, বা আলাপ আলোচনা কৰি নিব, বা এনেকুৱা অভিযোগ শুনিছোঁ যে এনেকুৱা ডাইৰেক্ট যেতিয়া ফটো লগাই কিনে মানে ফেচবুকত ছ'চিয়েল মিডিয়াত যে চুৰবোৰ সজাই দিব, এইটো এটা বহুত ডাঙৰ কথা, দুৰ্ভাগ্যজনক, আৰু এটা ক'ৰবাত চিৰঞ্জীৱৰ ক'ৰবাত এটা মান হানি হৈছে।
জনমানসত সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে এটা উদ্দেশ্য প্ৰণোদিতভাৱে কৰা এটা ষড়যন্ত্ৰ বুলি আচলতে আজি তাৰিখত এইটো এষ্টাব্লিছ হৈছে আৰু সেইটো ভাবিবলৈ বাধ্য। কিন্তু এইবিলাক কথা যিয়ে যি নহওক ইমান বেছি আগবঢ়াই নিব নালাগে। মই জুবিন ফেন ক্লাবৰ যিসকলে গোটেই অভিযোগটো আনিছিলে তেওঁলোকৰ লগতো কথা পাতিছোঁ, মই অজয় তালুকদাৰ লগতো কথা পাতিছোঁ, মই চিৰঞ্জীৱৰ লগতো কথা পাতিছোঁ, মই সকলোৰে লগত কথা পাতিছোঁ, মই বৌৰ লগতো কথা পাতিছোঁ যে এইবিলাক কথা বেছি আচলতে বাঢ়ি যাব নালাগে। যদি বেছি বাঢ়ি যায় ক'ৰবাত নহয় ক'ৰবাত আমাৰে লোকচান হ'ব। কাৰণ কি আমি এটা বেলেগ এখন যুঁজত আমি লাগি আছোঁ, মন কাণবিলাক বেলেগ হৈ আছে, ক'তোৱে আমাৰ ভাল নালাগে আৰু সেইকাৰণে কৈছোঁ যে এইবিলাক ইমানতেই বন্ধ হ'ব লাগে। আজি তাৰিখৰ পৰা এইবিলাক একদম ষ্টপ হ'ব লাগে আৰু কাইলৈৰ পৰা যাতে এইটো বিষয়ক লৈ কোনো ধৰণৰ আৰু বেলেগ আলোচনা নহয়। আৰু জুবিন ক্ষেত্ৰৰ যিসকল পৰিচালনা লোক আছে আৰু মই তেওঁলোককো অনুৰোধ জনাইছোঁ এই কথাটো আৰু বেছি হেৰি কৰিব নালাগে। কাৰণ কিয় এইবিলাক বস্তুৱে আচলতে আমাক বৰ বেছি মানে সুফল নিদিয়ে, লাভান্বিত নকৰে আৰু এইবিলাক বেয়াহে কৰিব আৰু ক'ৰবাত আমাক ক্ষতি কৰিব আৰু গোটেই জুবিনদাৰ সত্তাটোক আমি আগুৱাই নিয়াৰ ক্ষেত্ৰত। কাৰণ কিয় চিৰঞ্জীৱে এটা ভাল উদ্দেশ্যৰে মহৎ উদ্দেশ্যৰে প্ৰজেক্ট জুবিন লেণ্ড কৰিছে। ইয়াত তেওঁ এটা মহৎ উদ্দেশ্য আছে, সেইটো আচলতে সফল হ'ব লাগে, সেইটোক আমি উদগনি যোগাব লাগে। কিন্তু তেওঁ নিজৰ ব্যক্তিগত কাৰণত বা ব্যক্তিগত কিবা প্ৰফিটৰ কাৰণে তেওঁ বস্তুখিনি লৈ যোৱা নাছিল আৰু তেওঁ তাতে মই কিবা যে ভুল আছে বুলি নাভাবোঁ। ক'ৰবাত এইটো হ'বও পাৰে যে যদি গম পোৱা নাছিলে কোনেও বা কোনো নজনাকৈ যদি বস্তুখিনি দিয়ে তেতিয়া মই ক'লো হয় যে তাৰ ভুল আছে। কিন্তু এইখিনি কথা সকলোৱে এটা কথা কৈ আছে যে পৰিয়ালৰ লোকক জনাব লাগিছিলে, পৰিয়ালৰ লোকক ক'ব লাগিছিলে। আৰু জুবিন ক্ষেত্ৰৰ সেই বস্তুখিনিৰ ক্ষেত্ৰত এতিয়া গামোচা দিছে, কাৰোবাক কিবা দিছে, হেৰি দিছে, এইবিলাক কথা কিন্তু কোনো ধৰণৰ কি পৰিয়ালৰ লোকক মানে জনা হোৱা নাই বা পৰিয়ালৰ লোক তাত সোমোৱাও নাই আৰু তেওঁলোকে সোমাব নিবিচাৰে আৰু এইবিলাক এটা বেলেগ বিষয়। সেইকাৰণে এইবিলাক বিভ্ৰান্ত হ'ব নালাগে বেছি। মই এইখিনি কথা এইটো কাৰণে ক'লোঁ যে প্ৰত্যেকটো বস্তুৰ এটা সমাধান থাকে আৰু সমস্যাৰ সমাধান থাকে আৰু আমি প্ৰত্যেকটো কথাৰে এটা মুখনি মাৰিব লাগে, আমি সমাপ্ত কৰিব লাগে, শেষ কৰিব লাগে। আমি বেছি বঢ়াই নিব নালাগে আৰু কথাবিলাক যাতে বেছি বিতৰ্কৰ ফালে নাযায়, বেছি সমালোচনা নহয়, বেছি মানুহৰ বেয়া নহয়। কাৰণ কিয় চিৰঞ্জীৱ উঠি অহা এজন ল'ৰা হয়, তাৰ যদি বেয়া হয় বেয়া লাগিব। আজি চিৰঞ্জীৱ আহিছে ষ্টুডিঅ'ত, আমাৰ ষ্টুডিঅ'ত এইমাত্ৰ, আৰু বেচেৰাটো কালি যেতিয়ালৈকে মানে মই তাৰ লগত যোগাযোগ কৰা নাছিলোঁ তেতিয়ালৈকে কিন্তু চিৰঞ্জীৱে এনেকুৱা ভাবি আছিল যেন সি জীয়াই নাথাকিব, এনেকুৱা ধৰণৰ তাৰ এটা পৰিৱেশ হৈছিলে। আৰু তাৰপিছত সি ভাঙি পৰিছিল। আচলতে মাক দেউতাকে দুখ পাইছে বহুত এনেকুৱা মিছা অপবাদ পোৱাৰ কাৰণে। তাৰপিছত মই যেতিয়া যোগাযোগ কৰি ক'লোঁ যে তই ক্লিয়াৰিফিকেশ্যন দে আৰু গোটেই কথাখিনি তই ফেচ কৰ, সন্মুখীন হ'ব লাগিব। যদি আঁতৰি থাক তেতিয়াতো মানুহে দোষী সাব্যস্ত কৰিব। এনেকুৱা বহু কথা আগতে মোৰ লগতো হৈছে। কাৰণ কিয় এনেকৈ মানুহে মোকো বহুতে দোষী সজাবৰ কাৰণে বহুত ক্ষেত্ৰত চেষ্টা কৰিছিলে। কাৰণ কিয় জুবিনদাৰ ভাল কৰিব যাওঁতে বহুতেই তাতে ঈৰ্ষামূলকভাৱে বা বহুতৰ হিংসা থাকে আৰু বহুতেই এনেকৈ আঁতৰাব খোজে। আৰু যেনেকৈ মই যেতিয়া ন্যায় যুঁজখন আছিল তেনেকৈ মোকো কিছুমান নিজৰে মানুহ আচলতে মোক যেনেকৈ আঁতৰাইছিলে আপোনালোকে দেখিছেই। আৰু তেওঁলোকৰ সেই পৰিকল্পনাত তেওঁ ষড়যন্ত্ৰত মই জেল খাব লগা হৈছে। আৰু ঠিক তেনেকৈ একেই ঘটনা চিৰঞ্জীৱৰ লগত কৰিছিল তেওঁলোকে। কাৰণ কিয় জুবিনদাৰ ভাল কাম কৰিছে যে, জুবিনদা ভাল কাম কৰাৰ ক্ষেত্ৰত চিৰঞ্জীৱক আজি মানুহে অলপ বাবা দিছে, চিৰঞ্জীৱক অলপ ভাল পাইছে মানুহে। আৰু সেইটো কাৰণে তেওঁলোকৰ অকণমান ক'ৰবাত মানে দিগদাৰ হৈছে। এইবিলাক কথা আহে আৰু সেইকাৰণে মই চিৰঞ্জীৱকো কৈছোঁ যে মানুহ ষ্ট্ৰং হ'ব লাগিব, শক্তিশালী হ'ব লাগিব। ভাল কাম কৰিবলৈ হ'লে প্ৰত্যাহ্বানৰ সন্মুখীন হ'বই লাগিব আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ'লে তুমি পৰিস্থিতিৰ সন্মুখীন হ'বা। সেই যিমান ডাঙৰ বিপদ নাহক কিয়, সন্মুখত তোমাৰ বাঘ সিংহ যিয়ে নাহক কিয় তুমি পিছুৱাই আহিলে নহ'ব, তুমি আগুৱাই যাব লাগিব। যদি পিছুৱাই অহা তোমাক খাই পেলাব। এইটো মোৰ এটা মূল মন্ত্ৰ। আৰু সেই কথাটোৱে কৈছোঁ যে আমি ভয় খালে নহ'ব। চিৰঞ্জীৱক মাতিছোঁ অকণমান চকীখন লৈ, চাহটো লৈ লওঁ। এই বেচেৰাটো আহিছে। এটা কথা
যে মই যেতিয়া বিপদত পৰিছিলোঁ মোৰ কাষত কিন্তু কোনেও মানে এনেকুৱা ধৰক ছাপোৰ্ট কৰিব পৰা মানুহ যে যোনে ছাপোৰ্ট কৰিলে অকণমান সকাহ পাব কোনেও তেনেকে মানে থিয় হোৱা নাছিল। কিন্তু আজি মই জুবিন দাৰ কাৰণে নিশ্চিতভাৱে মাত মাতি আৰু জুবিন দাৰ লগত আমি দেখিছোঁ ই আমাৰ ল'ৰা হয়। কাৰণ কিয় জুবিন ফেন ক্লাব যেতিয়া আৰম্ভ কৰিছিলোঁ প্ৰথম আহিছিলে ইহঁতে, ই ঢোল বজাইছিলে বেচেৰাটো গোটেই প্ৰগ্ৰেমটোত, গোটেই নাচনী নচুৱাইছিলে। আমি ইয়াক ধেমালিতে আমি মানে হেৰি বুলি কওঁ, মিচিকিয়া হাঁহি থকা। তাৰপিছতে সেই ল'ৰাটো আজি সি বিপদত পৰিছে, সেইকাৰণে মই তাৰ কাষত থিয় হৈছোঁ। আৰু মই মানুহৰ বিপদৰ সময়ত মই সদায় আছোঁ। আৰু জুবিন দাৰ কাৰণে যিসকলে ভাল কাম কৰিছে সেইসকলক মই সদায় ছাপোৰ্ট কৰি যাম, যোনে নহওক। ইয়াত কোনো পলিটিক্স কথা নাহে, কোনো ৰাজনীতি কথা নাহে। কোনোবা এজিপি ল'ৰাই যদি ভাল কাম কৰিছে তাক ছাপোৰ্ট, কোনোবা কংগ্ৰেছে ভাল কাম কৰিছে, কোনোবা আছু ল'ৰাই ভাল কাম কৰিছে, কোনোবা ৱাইচিপি ল'ৰাই, যিকোনো সংগঠন, যিকোনো ভাষা, যিকোনো ধৰ্ম, যিকোনো মুছলিম ল'ৰাই হওক, হিন্দু ল'ৰাই হওক, কোনো কথা নাই ইয়াতে। কোনোবা কংগ্ৰেছৰ ল'ৰাই ভাল কাম কৰিছে, তেওঁলোকৰ লগত থকাটো প্ৰয়োজন। কাৰণ কি জুবিন দাৰ ক্ষেত্ৰত ৰাজনীতি নাহে, ৰাজনীতিৰ ঊৰ্ধত জুবিন গাৰ্গ হয় আৰু আমাৰ জুবিন গাৰ্গৰ সত্তাটো হয়। আমি সকলোৱে ঐক্যবদ্ধভাৱে জুবিন দাৰ সত্তাটোক আঁকোৱালি ল'ব লাগিব। ইয়াত কোনো ধৰণৰ পলিটিক্স আহিব নোৱাৰে আৰু ই পলিটিক্সত নাইও। আৰু খালি মিছাতে তাক খালি পলিটিক্সত মানে সজাব নালাগে। চিৰঞ্জীৱে কোনো ধৰণৰ এনেকুৱা ধৰণৰ পলিটিক্সত সি নাই আৰু সি কেৱল জুবিন দাৰ ন্যায়ৰ কাৰণে অকণমান বেছি মাত মাতিছিলে আৰু অভাৰ ক'ৰবাত ৰিয়েক্ট হ'ব পাৰে, কিন্তু সেইখিনিত মানে তাৰ ভুল নহয়। কাৰণ সেই জুবিন দাক ভাল পোৱাৰ কাৰণে মানুহে বহুতেই তেনেকৈ ধৰণৰ আগবাঢ়িছে। কোনোবাইতো ব্ৰহ্মপুত্ৰ নদীটো জঁপিয়াই দিছিল, এনেকুৱা আমি শুনিছিলোঁ। কিন্তু এনেকুৱা ধৰণৰ বহুতে এনেকৈ আহিছে। আৰু যাতে সি আজি মানে দুখী নহয়, এই কথাখিনি আমি গুৰুত্ব দিব লাগিব। আৰু ইমানতে মই সকলো কৈছোঁ, অজয় তালুকদাৰকো কৈছোঁ, তাৰ গাতো দুখ নাই বেচেৰাটো। ইয়াৰ লগত এটা ভাল সম্পৰ্ক আছিল কাৰণে সি কৈছিল যে বস্তুখিনি যদি পাৰ ৰাখিবলৈ এটা মহৎ উদ্দেশ্যৰে দিছিলে, তাতে কোনো চুৰি তুৰি কথা নাহে। আৰু সিও চুৰি কৰা বুলি কিন্তু সিও কাকো লগোৱা নাই, কিন্তু এনেকে লৈ যোৱা কথাটো হয়তো অৱগত কৰিছিল আৰু সেইটোকে কোনোবাই চুৰি সজাই দিলে। আৰু চুৰি সজোৱাটো জুবিন ক্ষেত্ৰৰ কোনো লোকেই চিৰঞ্জীৱক চুৰি কৰা বুলি কিন্তু তেওঁলোকে অভিযোগ দিয়া নাই। আৰু সেইকাৰণে এই ভুল বুজাবুজিটো হ'ব নালাগে। এই গোটেই ভুল বুজাবুজিটো বাহিৰৰ পৰা হৈছে, ছ'চিয়েল মিডিয়াৰ পৰা হৈছে। সেইকাৰণে মই শেষ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু চিৰঞ্জীৱক গোটেই কথাখিনি কৈ দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ যে ঘটনাটো। প্ৰথম কথা, সকলোকে ধন্যবাদ যিসকলে বুজি পাইছে, অনুভৱ কৰিছে আৰু মোক ছাপোৰ্ট কৰিছে। আচলতে মাতটো নোহোৱা হৈ গৈছে অজয় দা। আৰু বিশেষকৈ আকৌ এবাৰ কওঁ, অৱগত কৰোৱা হোৱা নাছিল বৌক। ভালকৈ মই বৌৰ লগত কানেক্ট হোৱা নাছিলোঁ, যিহেতু মই বৌৰ অৱস্থাটো মই গম পাওঁ। এবাৰ যদিও লগ পাইছোঁ, কিন্তু মই সিফালে ব্যস্ত, নিজৰ কথা অহা যোৱা চলি আছিলে। সেই সময়ছোৱাত সকলোখিনি অলৰেডি যোৱাকালি মই অৱগত কৰিছোঁ প্ৰেছ মানে জৰিয়তে। কিন্তু এটা কথাই বুজি পালোঁ যে বেছি বিশ্বাসতো ল'ব নালাগে কিছু লোকক, আৰু মানুহ চিনি পোৱাত যে ভুল হয় মানুহৰ ক'ৰবাত নহয় ক'ৰবাত, এতিয়া মই অনুভৱ কৰিলোঁ। কিন্তু ঘটনাটো হৈছে এতিয়া আমাক লাগে জাষ্টিচ। আৰু মই ইমান দিনে যুঁজি আছোঁ, ইমান দিনে স্পষ্ট কথাৰে আচলতে সেই শক্তিখিনি বা সেই কথাখিনি আচলতে শিকিছোঁ মই মোৰ গুৰুজনা বুলি কওঁ, ঈশ্বৰ পুত্ৰ জুবিন দাৰ পৰা। আৰু সেই ভগৱানজনে আচলতে সেই মনত সেই সাহস সেনেকৈ অসমীয়াৰ প্ৰতি মাত পাতিবলৈ বা দাদাৰ ন্যায় হকে যে মাত মাতিছোঁ, তেখেতৰ পৰা শিকি পেলাই আচলতে তেখেতৰ আত্মাটো হৈ পেলাই মই মাত মাতি আছোঁ। তাতে কিছু শক্তি বা কিছু লোকৰ অসুবিধা হোৱাৰ বাবে হয়তো মোক এনেকৈ প্ৰেছাৰাইট কৰি পেলাই কাৰোবাক বুদ্ধি দি পেলাই আচলতে মোৰ নাম তথা মোৰ অস্তিত্বক নাইকিয়া কৰা এটা ষড়যন্ত্ৰ ৰচিব পাৰে। বাৰু যিয়ে নহয়, কিন্তু বৰ্তমানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে জাষ্টিচ। আমি ন্যায় নাই পোৱা। আৰু মই ভাবোঁ মোৰ যিখিনি বিতৰ্ক হ'ল বা মোৰ কথাত যেনেকৈ আজি ছ'চিয়েল মিডিয়াত এটা নতুন ঢৌৰ সৃষ্টি হৈছে, বা ইতিবাচকেই হওক বা নেতিবাচক যিয়ে নহওক, মই ভাবোঁ যে ক'ৰবাত নহয় ক'ৰবাত সেই জাষ্টিচ ফৰ জুবিন গাৰ্গৰ পৰা যেন আমি আঁতৰি আহিছোঁ, আঁতৰাব বিচলিত কৰিব এচাম শক্তিয়ে বিচাৰিছে। সেয়েহে মই কওঁ, আৰু মোৰ এনেকৈ বহুতে কৈ আছে কেছ ফাইল কৰা, FIR দিয়া। আচলতে সিও সৰু ল'ৰা, তেখেতৰ এখন পৰিয়াল আছে যেনেকৈ মোৰ আছে। বা পিকুৰ কথাটো বিশেষকৈ বহুতে কৈ আছে যে ফেন ক্লাবৰ বিশেষকৈ এজন ব্যক্তিক দিবলৈ দি আছে। ফেন ক্লাবটোক নাম যদিও সাঙুৰ খাইছে, কিন্তু এজনে পাৰ্চনেলি কথাখিনি লৈ আছে, এইটো হ'ল পিকু বৰগোহাঁই হ'বলা। টাইটেলটো মই নাজানো, মই পিকুদা বুলি সম্বোধন কৰোঁ, সন্মান কৰোঁ তেখেতক। কিন্তু ময়ো এতিয়া সেই কেছ বা FIR দিয়াটো ডাঙৰ কথা নহয়, কিন্তু দিবলৈ এতিয়া মই আগবঢ়া নাই। কিন্তু এটা বস্তু কওঁ যে আমি জাষ্টিচৰ পৰা বিৰত থাকিব নালাগে, আমাক ন্যায় লাগিব। আমি ৰখিম লগা হ'লে ন্যায়ৰ যুঁজত যাতে আমি জিকো,
জুবিন দাই ন্যায় পায়, অসমবাসীয়ে ন্যায় পায়, ভাৰতে যাতে ন্যায় পায়, ঈশ্বৰ পুত্ৰই যাতে ন্যায় পায়, সিমানেই কওঁ। আৰু আজিলৈ এৰিছোঁ আৰু আশীৰ্বাদ কৰিব। আহিবলগীয়া দিনত ভাল হকে মাত মাতি যাম। ভুল কৰিব মই আৰু কৈছোঁ, যিয়ে ভুল কৰিব মই তেখেতৰ মানুহেই হওক বা কিবা সামাজিক কামেই নহওক কিয় ভুলত সদায় মাত মাতিম। অসমৰ ভাল হ'ব লাগে, দেশৰ ভাল হ'ব লাগে, অসমীয়া মানুহৰ ভাল হ'ব লাগে, থলগিৰি ৰাইজৰ ভাল হ'ব লাগে, সেইটোৱে মোৰ আৰু গোটেই ক'বলগীয়া। মুখনি মাৰি দে মুখনি মানে ৰাইজে অলৰেডি মুখনি মাৰিছে আৰু বৌয়ে কষ্ট পাইছে, বায়ে কষ্ট পাইছে, সমগ্ৰ পৰিয়ালটোক মই ক্ষমা খুজিছোঁ যদি ক'ৰবাত নহয় ক'ৰবাত ভুল হৈছে বুলি অনুভৱ কৰে। আৰু ডেফিনেটলি অৱগত মই এতিয়া বেছি কানেক্টেড হৈ থাকিম আৰু বেছি সক্ৰিয়ভাৱে তেওঁলোকৰ লগত থাকিম। কিন্তু জুবিনলেণ্ড বাস্তৱ কৰিম। এতিয়া মই ভাবিছিলোঁ নকৰোঁ বুলি, কিন্তু ৰাইজে কৈছে জুবিনলেণ্ড সম্পূৰ্ণ হ'ব লাগে। জুবিনলেণ্ডখন লাগিলে 1 বছৰ লাগক, 10 বছৰ লাগক, সম্পূৰ্ণ হ'ব। জুবিনদাৰ সত্তা, জুবিনদাৰ সৃষ্টি তাতে জীয়াই ৰাখিম, সেইটোৱে মই ক'লোঁ। আৰু ধন্যবাদ, দীঘলীয়া নকৰোঁ। অজয় দা আপোনাক তাতে অজয় তালুকদাৰ আছে আৰু অজয় আছে, অজয় তালুকদাৰ তথা আমাৰ বাকী তাকো ভুল নুবুজিব লাগে, তাকো আপোনালোকে ভুল বুজিব নালাগে। আৰু বিশেষকে অজয়তকে বাকী কেইজনৰ বিষয়ে মই কওঁ, যিসকল বৃদ্ধ মোৰ বৰ্তাৰ সমান, দেউতাৰ সমান তথা আই মাতৃসকল আছে তাতে, আইতা বুলি সম্বোধনো কৰিছোঁ, তেওঁলোকৰ কথা বুলি যদি ক'বলৈ গ'লে নিস্বাৰ্থভাৱে দিনে নিশা তেওঁলোকে কষ্ট কৰি আছে তাতে। সকলোৱে দেখি আছে, আমি দেখি আছোঁ, মোৰ লগত ভাল সম্পৰ্ক। কিন্তু এটা মিছ আণ্ডাৰষ্টেণ্ডিং তথা ইগোইষ্টিক কিবা এটা ইনচিডেণ্টৰ কাৰণে হ'ল। কিন্তু এটা কথা সঁচা, মই এইটো আজীৱন কৈ যাম। আৰু এতিয়া মই ভাবোঁ এই কথাটোৰ কাৰণে কিছুমান ৰহস্য ফাটিল হৈছে, যেনে পইচাৰ কেলেংকাৰী। সেই পইচাৰ কেলেংকাৰীটো আচলতে মই হাত দিওঁতে, চকু দিওঁতে ক'ৰবাত নহয় ক'ৰবাত মোক হয়তো তাক কিছুমানে ফ'ৰ্চ কৰিছে যে চিৰঞ্জীৱক এতিয়া তহঁতে গুচাই দে, নহ'লে এই যদি পইচাৰ কথাটো বৌক কৈ দিয়ে বা কাৰোবাক কৈ দিয়ে, আমি পইচাৰ বিভাজন বা ভাগটো আমি কৰিব নোৱাৰিম। চ' সেইবোৰ যাতে বন্ধ হয়। জুবিনদাৰ পইচা মাৰি পেলাই 1 টকা মাৰিলেও কিন্তু পাপে চুব। জুবিনদাৰ সেই ভগৱানজনৰ যদি সেই সমাধি বা সেই চিতাখনৰ ওচৰত, মই থাপনা বুলি কওঁ সেই চিতাখন, তাৰে ওচৰত গৈ যদি তাৰে সেই ৰাইজে দিয়া পইচাও যদি দুভাগ 3 ভাগ কৰি পেলাই আচলতে পেট চলায়, ডেফিনেটলি ক'ৰবাত নহয় ক'ৰবাত এদিন নহয় এদিন মৃত্যু মুখত তেওঁলোকে পৰিবই। মই সেইটো অনুভৱ কৰোঁ। একো নাই, এইবিলাক একো নাই। যিয়ে নহওক আজিলৈ এইখিনিয়ে কওঁ, মুঠতে আহিবলগীয়া দিনত যিয়ে নকৰোঁ অসমৰ হকে কৰিম, আপোনালোকৰ হকে কৰিম, ভাল কাম কৰিম, কিন্তু অসমৰ হকে মাত মাতি যাম। কিন্তু অসমৰ হকে মই বিচাৰোঁ, মই ৰাইজৰ মানুহ হ'ব বিচাৰোঁ, ৰাইজৰ হকে ৰাইজৰ লগত জীয়াই থাকিম। ধন্যবাদ। পিকুকো কৈ দিয়া যে যাতে বন্ধ কৰে। এতিয়া পিকু দাকো মই কৈছোঁ, ফেন ক্লাবৰ সমূহ কৰ্মকৰ্তালৈ কৈছোঁ, আচলতে বিতৰ্ক হ'ব নালাগে, আমি জাষ্টিছ লাগে, জাষ্টিছ ফৰ জুবিন গাৰ্গৰ হকে আমি মাত মাতিব লাগে। আৰু সেইখিনিয়ে বিচাৰোঁ, আপোনালোকেও যাতে এইটোত ইয়াতে সামৰণি পেলায়, সিমানে বিচাৰিম। আৰু ধন্যবাদ। জয় অসম, জয় জুবিন দা। কথাখিনি সেইটোৱেই। ময়ো অনুৰোধ জনাওঁ যাতে গোটেই কথাটো বেলেগ ফালে ঢাল নাখায়। আৰু ফেন ক্লাবৰ মেম্বাৰসকলকো কৈছোঁ যে অনাগত দিনত যাতে পটককৈ এটা আপডেট দি নিদিয়ে। আৰু পিকুকো কৈছোঁ যে ইতিমধ্যে আমি সামৰিব লাগে। এনেকুৱা ধৰণৰ নিজৰ নিজৰ মাজত আমাৰ মতভেদ হৈ থাকিলে নহ'ব। চিৰঞ্জীৱো নিজৰ, পিকুও নিজৰ, আৰু অজয় তালুকদাৰ সৈতেও তেওঁলোকে কাম কৰি আছে জুবিন ক্ষেত্ৰৰ কাৰণে। আৰু এনেকুৱা ধৰণৰ কথা যাতে পৰৱৰ্তী সময়ত নোলায় আৰু কোনেও যাতে উদ্ভণ্ডালি নকৰে, এইখিনি মই অনুৰোধ জনাইছোঁ। জুবিন দা এক বিশেষ সত্তা, এই সত্তাটোক আমি আগুৱাই নিব লাগিব আৰু সকলো ঐক্যবদ্ধ হ'ব লাগিব। আৰু এই ক্ষেত্ৰত আমি আছোঁ, কাৰণ কি আমি চকু দেখিম, আমি চকু ৰাখিছোঁ, তীক্ষ্ণ দৃষ্টি ৰাখিছোঁ। কোনোবাই ভুল কৰিলে বা কোনোবাই বেয়া কাম কৰিলে আমি আছোঁ ইয়াত। প্ৰথমে আমাৰ লগত অকণমান আলাপ আলোচনা সকলোৱে যাতে কৰি লয়, যে পটককেনেই কাৰোবাক দোষী সজাই নিদিয়ে। এনেকুৱা ধৰণৰ ঘটনাই বহুতকে মৰ্মাহত কৰে, বহুতক দুখ দিয়ে, বহুতক আঘাত সানে, আৰু য'ত নেকি বহুত বেয়া বেয়া কামো হয়। আজি চিৰঞ্জীৱৰ ক্ষেত্ৰত যিখিনি হৈছিল, ভাগ্যে চিৰঞ্জীৱৰ মোৰ লগত যোগাযোগ হ'ল। যদি যোগাযোগ নহ'লে সি আজি পূৰা ভাঙি পৰিলে হয়, আৰু চাগে আজি সি দোষীহে হৈ থাকিলে হয়। আজি কিন্তু ৰাইজৰ জনমানসৰ মাজত সি আজি এটা বেলেগ ধৰণৰ তাৰ হেৰি গুচি গ'ল হয়, বাৰ্তা গুচি গ'ল হয়। এনেকুৱা যাতে নহওক, মই তাকেই কামনা কৰিছোঁ। সকলোৰে ভাল হওক আৰু সকলোৰে ভাল চিন্তা কৰক, তাকে কাম। আৰু ইমানতে শেষ কৰিব অনুৰোধ জনাইছোঁ। মই জুবিন ক্ষেত্ৰৰ পৰিচালনা যিসকল লোক আছে তেওঁলোককো অনুৰোধ জনাইছোঁ যে আপোনালোকেও কাকো দুখ ধৰি নাথাকিব। অলপ ভুল বুজাবুজি হৈছিল, সেইটো কাৰণে এনেকুৱা এটা অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল, যিটো নেকি বহুত বেছি এটা বেয়া প্ৰভাৱ পেলালে, গোটেই আমাৰ এটা বেয়া বাৰ্তা দিলে, আৰু দুখ পায় আচলতে। আৰু সকলো কথাতে ময়ো কওঁ যে আপোনালোকে যি টি কথাক লৈ টানি নানিব, আৰু ইমানতে শেষ হোৱাটো বিচাৰোঁ। এইখিনিয়ে মূল কথা। চিৰঞ্জীৱ আহিছে, চিৰঞ্জীৱৰ হৈ মই এইখিনি কথা আজি ক'লোঁ।
যে আমাৰ ইয়াত কোনো হেৰি নাই, এতিয়া একো অসুবিধা নাই। ইয়াত এই কথাখিনি বেছি যদি আমি যিমান পাতি থাকোঁ সিমান বেয়া হ'ব। আৰু সকলোৱে এতিয়া জাষ্টিছৰ ক্ষেত্ৰত থাকক আৰু পৰিয়ালক শক্তি প্ৰদান কৰক, শক্তি দিয়ক, সকলো থাকক। আৰু আমি গোটেই কথাখিনি পাতি আছোঁ, বাকী প্ৰক্ৰিয়াটো কিন্তু ভাল ভাল কাম হ'ব লাগে। জুবিন দাৰ নামত কোনোবাই ভাল কাম কৰিলে এইখিনি হ'ব দিব লাগে, এইখিনিয়ে চিধা কথা। আৰু পৰৱৰ্তী সময়ত আমি বিভিন্ন কথা ক'ম, কি ধৰণে আমি আগবাঢ়িম। আৰু জুবিন ফেন ক্লাবৰ কথা বতৰা বিলাকো আমি আগন্তুক দিনত আমি আলোচনা কৰিম, কি ধৰণে জুবিন ফেন ক্লাবক আৰু অধিক শক্তিশালী কৰিব পৰা যায়। কাৰণ কিয় হয় যে জুবিন ফেন ক্লাবৰ ক'ৰবাত নহয় ক'ৰবাত সেই আগৰ যিটো শক্তি, যিটো বল, সেইটো ক'ৰবাত নহয় ক'ৰবাত অকণমান হেৰি হৈ গৈছে। সেইটো আজি কেইবাবছৰো হ'লে এনেকুৱা হোৱা, 2-3 বছৰৰ পৰা এনেকুৱা ধৰণৰ হৈ আছে। কিন্তু এতিয়া চকু দিম, কাৰণ কিয় সেইটো সময়ত আমি যদিও জন্ম দিছিলোঁ, জুবিন দাক আছিল যেতিয়া জুবিন দাই চাই আছিলে। এতিয়া যিহেতু সেই মানুহজন মানে কায়িকভাৱে আমাৰ মাজত নাই, কিন্তু তেওঁৰ এই সত্তাটোক আমি আগুৱাই নিব লাগিব। আৰু যিটো বস্তু মই জন্ম দিছিলোঁ, যিটো বস্তু মোৰ বহুত নিজৰে বহুত আচলতে বহুত মূৰ পাতি লৈছিলোঁ, আৰু এতিয়া সেই বস্তুটো যদি ক'ৰবাত বেয়া হয় মোৰ বেয়া লাগিব। সেই বস্তুটোক ভাল কৰিম, এইখিনি মই অসমবাসী ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। আগন্তুক দিনত আমি এখন ভাল কমিটি আৰু লগতে শক্তিশালী কমিটি, লগতে সকলো ঐক্যবদ্ধ, সকলো লগ হৈ সকলো থাকিব। আৰু যি আগৰ পুৰণা কমিটি আছিলে তেওঁলোককো আমি মাতি আনি, কাৰণ কিয় আজিৰ তাৰিখতো ৰেজিষ্টাৰ্ড জুবিন গাৰ্গৰ যিসকল সভাপতি সম্পাদক আগৰ পুৰণা আছিল, তেওঁলোকৰ লগতে সকলোখিনি নথি পত্ৰ আছে। আৰু সেইকাৰণে আমি এই জুবিন ফেন ক্লাবটোক এটা অসমৰ এটা বেলেগ এক শক্তিশালী সংগঠন হিচাপে, এক সত্তা হিচাপে আমি আগুৱাই নিব লাগিব। আৰু য'ত জুবিনদাৰ বহুত সপোন জড়িত হৈ আছে, জুবিনদাৰ এই ফেন ক্লাবক লৈ বহুতখিনি কথা জড়িত হৈ আছে। যদিও আমি কিছুমান ক্ষেত্ৰত, কিছুমান কাৰণত আমি আঁতৰি গৈছিলোঁ, আৰু এতিয়া আকৌ নোসোমাওঁ, কমিটিত নাথাকোঁ, কিন্তু আমি ঠিক কৰি দিম। কাৰণ কিয় যিয়ে নহওক জুবিনদাৰ প্ৰতিটো বস্তু ভাল হোৱাটো মই বিচাৰোঁ অন্তৰৰ পৰা। আৰু মই সেইকাৰণে মাত মাতোঁ, মই সেইকাৰণে থাকোঁ। আৰু এই ল'ৰাখিনিয়েও মোক ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে এটা বিশ্বাস কৰে, মোক জুবিনদাৰ কাৰণে মোক ভাল পায় বা মোৰ কথা এটা শুনে। সেইকাৰণে আজি গোটেই কথাখিনি অৱগত কৰিলোঁ যে ইমানতেই এই যিটো চিৰঞ্জীৱৰ কথাটো, এইও জুবিন ফেন ক্লাবৰ এটা ল'ৰা, সেইকাৰণে মানে জুবিন অনুৰাগী হয়, সেইকাৰণে ইমানতে বন্ধ হ'ব লাগে বুলি অনুৰোধ জনাই আজি এই কথাখিনি সামৰিছোঁ। ধন্যবাদ। জয় জুবিন দা, জয় আই অসম, জয় আই অসম।